মটৰ দূৰ বিহনে অকলশৰীয়া মই কিয় মোক এৰি গলি গোপনে থকা সেই সপোনবোৰ আজি কিয় ভাঙিলি তোকাতো সুঁৱৰিছো বুঢ়িয়া বিচাৰিছো হৰিয় জনমে জনমে হৰিয় হৰিয় জনমে জনমে হৰিয় পুৰণি বতাহে আহি মোক আজি আকৌ আগুৰে লাজ লগা না ছোৱালী জোকাব বই 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 আবে বেটাই গালি খালে এ ভেন্টি তাকে লেবেল ৰিয়া হা এইটো চাই দিয়াচোন ঐ ৰচোন লেবেল দিছে এইকেইটা যে মই একেবাৰে বুজা নাই জানো নাই কি যে হ'ব চালা ইয়াক আজি ইয়ে কৰিছে ইয়াৰে কাম এইবোৰ ওচৰলৈ যদি মোৰ বাহিৰে আন কোনোবা আহে তাৰ এইটো অৱস্থাই হ'ব আৰু তই যদি মোৰ নহও আন কাৰো হ'ব নোৱাৰো বুজিলি এই বদমাছবোৰক শিক্ষা দিবলৈ আমাৰ কলেজত যে কোনোৱেই নাই আছে কোনোবাটো নিশ্চয় আছে আৰু তই চাবি সিয়ে ইহঁতক এদিন ভালকৈ এসেকা দিব আৰু যিয়ে এই কাম কৰিব তেওঁকে মই ভাল পাম
the most handsome don. The most handsome don in the city. Follow me. Hey, no. তহঁতে মোৰ মালিক নেকি? আগে আগে গৈ আছ? মোৰ পাছত আহ। গোটেই দুনিয়াখন বিচাৰি মই তোক চলাট কৰিছো আৰু তই ইয়াত আছ। কি হ'ল হাৰি? হৰি নহয় কিন্তু কৈ দিছো, ইটছ হেৰি। অ'কে? আৰু আৰে তই ইয়াত কি কৰি আছ? চকু গ'ল নেকি বন্ধু? দেখা নাই মই কাম কৰি আছো। তোক চালা মানিব লাগিব ভাই। সাধাৰণ মানুহ হোৱা হ'লে মই নামানিলো হয়, কিন্তু তোৰ দৰে ডিষ্ট্ৰিক্টৰ টপাৰ এটাক মই মানিবই লাগিব। মানে? আৰে ভাই তই গোটেই ডিষ্ট্ৰিক্টৰ টপাৰ হৈছ, ফাৰ্ষ্ট ক্লাছ। তোক মই ঐ যাবি নে মাথা ফালিম তোৰ? তোক মই লাষ্ট টাইম সুধিছো, যাবি নে? কাম আছে এইখিনি শেষ কৰি লওঁ। কামখিনি কৰি পেলাই তোৰ লগত গৈ আছো মই। ঠিক আছে কৰ, চাওচোন কেনেকে কৰ। বল বুলি কৈছ নহয়। এইখিনি শেষ কৰি লওঁ, কামখিনি কৰি লওঁ। কোনখন পিছত নিবি? বল। মানুহটো গৈ লওঁ আগত। এই জপনাখন মাৰি যাব দে। জপনাখন মাৰি যাব দে। বল। কৃষি বিভাগ, ডিষ্ট্ৰিক্ট টপাৰৰ কৃষি বিভাগত এতিয়া কি কাম? বল। ডিষ্ট্ৰিক্ট টপাৰ হৈ পথাৰত কোৰ মাৰিবলৈ আহিছ। বল। বহ। বল। খেতি কৰে এয়া কৃষি বিভাগ। লাগি নলবিও মোৰ লগত। হ'ব দে, দেখিছ তোৰ একো কাম নাই। কংগ্ৰেচুলেশ্যন। থেংক ইউ। ওম, আমাৰ ঘৰখনৰ লগতে আমাৰ মান গাঁৱৰো মান সন্মান ৰাখিলি। উই আৰ প্ৰাউড অফ ইউ। ঐ তহঁতে মোক মালা পিন্ধোৱা নাই যে? মইতো পাছ কৰিছো। চাওঁ গোচ, আমি হ'বলৈ নাজানো তই কেনেকে পাছ কৰিছ। কওঁ নেকি তোৰ যে সেই কাগজৰ টুকুৰাবোৰ? ঐ তই হৰিৰ পৰা হেৰি হৈ গলি, তাতে টানি তুমি পাছ কৰিছ। তোক কোনে মালা পিন্ধাবহে? যা ওম, ঘৰলৈ যা। হয় খুৰা। হ'ব দে, বল। যা যা। এডাল মালা থৈ দিবি মোলে। হ'ব দে। দাদা সোনকালে আহিবি। ঠিক আছে, মালা পিন্ধিব আহি যাম। পাছ কৰিলো আৰু আপোনাৰ ডেৰৰ কাৰণে মই ফাৰ্ষ্ট ক্লাছটো এৰি দিলো। মাইনা বৌ, এতিয়া পিছে গুৱাহাটীলৈ যোৱাহে কথা। হয় নেকি? তাতে কিবা এটা কৰিব লাগিব আৰু। হৰি, আগলৈ পঢ়া লিখাৰ কথা কি ভাবিছ? ভাবিছো দাদা, বহুত ডাঙৰ ডাঙৰ প্লেনিং আছে। হয় নেকি? ঠিক আছে, তহঁতে বহ, মোৰ অলপ কাম আছে, কামখিনি কৰোগৈ। বাৰু। ওম, মূলাখিনি পৰিষ্কাৰ কৰিছ? কৰিছো দাদা। তুমি দেখো থিয় হৈয়ে থাকিলা। অলপ চাহ বনাই দিয়া, ইহঁতক চাহ খাব। মই দিছো ৰব। বৌ, চাহ নাখাওঁ, পানী খাম। হ'ব দে, তহঁতি ব, মই আনিছো। আৰু এইটো লোৱা তোমাৰ গিফ্ট। আৰু মোৰ গিফ্টটো বাবা কি মিঠা, এইটোতকৈ মিঠা। ঐ ৰেডি হৈ থাক গুৱাহাটীৰ কলেজত যাবলৈ। বন্ধু মোৰ যোৱা নহ'ব চাগে আৰু। কিয়? তইতো আমাৰ অৱস্থা আৰু সামৰ্থ্যৰ কথা জানই।
কি ফাল্টু কথা কবি দেউতাই কৈছে তই গ'লেহে বোলে মোক গুৱাহাটীলৈ পঠাব চা হৰি তহঁতৰ ঘৰৰ পৰা আগতে আমাক কিমান সহায় কৰি থৈছে সেইটোতো প্ৰব্লেম আমাৰ ঘৰৰ মানুহ সকলোৱে তোক নিজৰ বুলি ভাবে আৰু মোতকৈ বেছি তোকহে ভাল পায় তইহে নিজৰ বুলি নাভাব আৰু তই নগ'লে মই কেনেকৈ যাম ঐ তই তোৰ বস্তু বাহিনী পেকিং কৰ দাদা মই যাওঁ হৰি চাহখিনি খাই যা নাই নাই নাখাওঁ দেৰি হৈছে মোৰ আচ্ছা ঠিক আছে ঐ আহিছোঁ দাদা তই গুৱাহাটী যোৱা কথাটো কি ভাবিলি দাদা মই নাযাওঁ নেকি কিয় ইমান ডাঙৰ চহৰ গুৱাহাটী আমাৰ নিচিনা সৰু মানুহ কেনেকৈ থাকিব তাত গুৱাহাটীত থাকিব পাৰিম জানো কিয় নোৱাৰিবি আমাৰ নিচিনা কিমান সৰু সৰু মানুহ গুৱাহাটীত আছে আৰু তাত ঘাট সংঘাত কৰি জীয়াই আছে তই কিয় ভয় খাইছ তাতে হৰি তোৰ লগত আছে দেখোন তই নাযাওঁ বুলি ক'লে তাৰ মনত বেয়া লাগিব নহয় তই হৰি নিচিনা এজন ভাল বন্ধু পাইছ আৰু এটা কথা মনত ৰাখিবি ওম মানুহে জন্ম লওঁতে মা দেউতা ভাই ভনী সকলোবিলাক লৈ আহে মাত্ৰ এজন বন্ধু নানে তই হৰিৰ নিচিনা এজন ভাল বন্ধু পাইছ তই হৰিৰ ওচৰত সদায় ঋণী আৰু চাচোন চা ইহঁতৰ দেউতাকে আমাৰ ঘৰখনৰ কাৰণে কিমান কৰিছে গতিকে আমাৰ গোটেই ঘৰখন সিহঁতৰ ওচৰত ঋণী আৰু তই হৰিৰ কাৰণে কিবা এটা কৰিব লাগিব তই গ'লেই হৰি গুৱাহাটীত যাব তই তাৰ লগ কেতিয়াও নেৰিবি ওম তহঁত দুয়োটা গুৱাহাটীত যা আৰু তাত পঢ়ি শুনি ডাঙৰ মানুহ হ আমি সেইটো বিচাৰোঁ মই গুচি গ'লে ঘৰখনৰ কি হ'ব আমাৰ কাৰণে ইমান চিন্তা কৰিব নালাগে নহয় আমি চলি যাম আৰু তোৰ যদি কিবা অসুবিধা হয় দুই এটা টিউশ্যনৰ যোগাৰ কৰিবি আৰু আমিতো আছোঁৱে হ'ব দাদা মই যাম বাৰু ওম দা হাতখন দিয়াচোন দিয়া আকৌ এইটো তোমাৰ কাৰণে ভণ্টি তইনো এইবোৰ কিয় দিব লাগে দেখিলি মোতকৈ তাই তোকহে নিজৰ দাদা বুলি ভাবে তোৰ নাটক আৰম্ভ হ'ল আৰু তাই মোৰ কি ভণ্টি নহয় নেকি মোৰ কাৰণে ওম দাই ভাল এইটোৱে অকল মোক জোকাই থাকে হ'ব দে থাকিবি ঘৰত অকলে অকলে লাগি থাকো মোৰ লগতো। অ মা চোৱা না আজিও কাজিয়া হ'ব দে কৰিছে। বান্দৰী অ বাছ আহিছে আহিছে দাদা ভালকে যাবি হা আৰু গৈ পাই এটা খবৰ দিবি ওম দা, বাই 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 চবকে বাই দে বাই বাই বান্দৰী থাকিবি বাই। ইমান বাই দিয় একেবাৰে শুনিছিল নামটো শুনিছাই চাগে এই কলেজত মোৰ কাৰণে ছোৱালী পাগল মোৰ কিন্তু তোমাক ভাল লাগে উইল ইউ বি মাই গাৰ্লফ্ৰেণ্ড মই ইয়াৰ পৰা কথা ক'ব নাজানো কাম অন বেবি হাগ মি
কিবা দেখিছ কিবা শুনিছ অ'কে কাম অন এই ভালকে থাক এই ৰহ কি হ'ল তোৰ সালাম কৰ যা আজি কলেজখন খালী খালী ছোৱালীবোৰ নাইচোন অ' বে গোটেইখন খালিচোন এই ৰহ ৰহ কোন বে তই ডন টন তাৰপিছত ক আজিৰ পৰা এফালেদি অহা যোৱা কৰোঁতে মোক চালাম ঠুকিবি চালাম এই ৰহ মোক দেখিলে আজিৰ পৰা এনেকেই থাকিবি বুজিছ ঐ আজিৰ পৰা এইটোৱে আমাৰ নতুন ঠিকনা চাই ল ভালকৈ ঐ আমাৰ কলেজ ইয়াৰ পৰা কিমান দূৰ আৰে ঐ আহি পাইছোহে তোৰ কি পঢ়া আৰম্ভ হ'লেই নেকি মোৰ খুৰা এজনে সকলো বন্দোবস্ত কৰি থৈছে আমি মাত্ৰ ক্লাছটো কৰিলেই হ'ল বুজিলি নহয় ৰ মই ফ্ৰেছ হৈ আহোঁ जहाँ तेरा सुपरस्टार देसी कलाकार ओए ओम অঁ फ्रेश हो लो অঁ অঁ चमकेगा चंदा मामा सूट वूट को गोली मारो पहन के जट्टू पजामा पजामा जहाँ तेरा सुपरस्टार देसी পাখিতে পাখি লগা উৰিবলে মন দূৰ দূৰ কপিবনে তোমাৰ হিয়াখন লা 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 লা। ঐ হৰি হৰি কি হ'ল চা জিলিয়ে ইমান ধুনীয়া গিফ্ট এটা দিছে বঢ়িয়া একদম গুলি ঐ ওম ফ্ৰেছ হৈ ল অঁ গৈ আছো
ঐ তোৰ মোবাইলটো দেচোন, মোৰ নেটৱৰ্ক নাই। আবে তোৰ নেটৱৰ্ক নাই নে বেলেঞ্চ নাই বে বেটা? আবে ল বে, নাম্বাৰ ডিলিট নকৰিবি, লাগিব। ঠিক আছে। আজিলৈ ছোৱালী এজনী পতাব নোৱাৰিলো। হা অ' তোৰ এই ঋতিখেন চেহেৰাটো দেখি কোনো এজনী নপতিলে নে আজিলৈকে? আৰে আমাৰ হিৰো ৰকিয়ে পতাব পৰা নাই, তই কি পতাবি বে? এইবাৰ চাই থাক, এইবাৰ উস পাৰ নেহি তো ইস পাৰ, কিবা এটাতো কৰিবই লাগিব। ঐ আহিছে আহিছে, ঐ আহিছে। কোন বে? ঐ ঐ ঐ অবে ঐ ই চাউনীটোৱেতো মোৰ দিল খাই পেলাই বে। এই ল তই ইয়াত ৰ, ক্লাছটো ক'ত আছে মই চাই আহিছোঁ। ঐ এইটো নতুন মক্কেল নেকি বে? আজিয়ে দেখিছো। লৈ আন তাক। যা বে, লৈ আহ তাক। ঐ ভালকে থাক। ঐ বল বল বল, ইয়াত থাক। আজি নতুন মুৰ্গা পাই গলো। কি হৈছেনো? কি নাম তোৰ? দাদা ওম। ঘৰ ক'ত? দাদা জকাই চুকত। আবে জকাই চুক বে? ক'ত বে? ই মানে গয়া। ল দাদা দাদা মই চিগাৰেট নাখাওঁ। ঐ চিনিয়ৰৰ কথা নুশুন। ল ল খাইছ নাই? চিনিয়ৰৰ আগত চিগাৰেট খাবলৈ আহিছ হা? চিগাৰেট খাবলৈ আহিছ হা? দাদা মই খোৱা নাই, আপুনিহে দিছে। ভদ্ৰতা বুলি কথাটো নাজান হা? দাদা মইতো খোৱা নাই, আপুনিহে দিছে। ঐ চিনিয়ৰৰ আগত কথা ক'বলৈ আহিছ হা? কি চাই আছ চব? মাৰি দে। কিবা দেখিছ? এই কিবা শুনিছ? চিন্তা নকৰিবি, এইবোৰ গুৱাহাটীত সৰু কথা। বিন্দাছ থাক, ঠিক আছে? বল। আৰু হেৰি থকা তোৰ কিহৰ চিন্তা? ঐ কি হৈছে? অ বল বল। হা
ৰচোন ৰণা বহচোন বহ অ গড তই যে কি কৰি থাক তোৰ লগত মই পাগল হৈ যাম ভগৱান ঐ তই পাগল হৈছ নেকি অৰে এক্সাম আহি পালে মোৰ যে একো পঢ়াই হোৱা নাই এবাৰ প্ৰভুৱে জানে আৰু দেই মোৰো পঢ়া হোৱা নাই কি যে হ'ব তাকে তই আগলৈ আহিছ অ আহিছো মাহঁতৰ লগত কৃষ্ণ আৰু এইটো আৰু এয়া চা এইটো এনেকে নাছিল এইটো আৰু এই মূৰ্তিবোৰ বৰ ধুনীয়া কিবা কাঠৰ হয় ন এইবোৰ জানো কি কাঠৰ মই গমেই নাপাওঁ ঐ জোতাযোৰ খুলি যা অহ অ'কে এতিয়া হ'ল হ'ব কৃষ্ণ বলক ডেট নাপায় ঐ তোৰ হিৰো আহিছে মই তাৰ নামটো জানো জান কি নাম এটাৰ নাম হৰি এটাৰ নাম ওম অ হৰি ওম ঐ বল ঐ ৰিয়া বল ঐ দেৰি হৈছে আকৌ হৰি শুনাচোন ৰিয়া কি হ'ল কোৱা এনি প্ৰব্লেম নাই নহয় মানে কি মানে আজি 4 বজাত তুমি পাৰ্কলৈ আহিব পাৰিবা নেকি পাৰ্কলৈ বাৰু চিয়'ৰ অ'কে বাই বাই Yes. ৰকিয়ে চালা মোক মাৰি দিলে কিন্তু ৰকিক আকৌ হৰিয়ে তামাম মাৰিলে মই যদি হৰিক যদি মাৰি দিওঁ মই আকৌ ডন বে য়েছ গুড কিন্তু মোতকে ভাল নহয় হেল্ল'
ঠিক আছে তাক ধৰ বুলি কৈছোতো নেৰিবি তাক মন যোৱালৈকে ধৰি থাক ঠিক আছে মই সোনকালে গৈ আছো ঠিক আছে তাক খালি তই ধৰি থাক জোৰছে ধৰ তাক নেৰিবি বুলি কৈছোতো ধৰ মন নোযোৱালৈকে নেৰিবি মই যিমান পাৰোঁ সোনকালে যাবলৈ ট্ৰাই কৰিম তহঁতে খালি জোৰছে ধৰি থাক তাক ধৰ নেৰিবি আচ্ছা আৰু অ'কে ঠিক আছে মই যিমান পাৰোঁ সোনকালে গৈ আছোঁ ডিষ্টাৰ্ব নকৰিবি নতুন ফ্ৰেণ্ড এজনৰ লগত চিনাকি হৈছোঁ হ'ব দে বাই আপুনি কিবা কৈ আছিলে আপুনি বহুত ভাল দাদা থেংক ইউ এই কিবা দেখিছ এই কিবা শুনিছ হাই হাই হেল্ল' ভাল তোমাৰ ভাল তুমি কিবা কম বুলি কৈছিলা নহয় এতিয়াই মানে ইয়াত ইয়াত নগৈ কি আকৌ কলেজ যাব লাগিব নেকি নাই নহয় মানে 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 এনেকুৱা কেনেকুৱা মানে 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 আই লাভ ইউ কি হ'ল তুমি এনেকৈ হাঁহিলা যে মই কিবা নক'বলগীয়া কথা ক'লো নেকি নহয় আচলতে তুমি ক'বলগীয়া ডাইলগটো মোৰ আছিলে কিন্তু তুমি মোতকৈ আগতে কৈ দিলা কি মানে ইয়েছ আচলতে প্ৰথম দেখাৰ পৰাই মই তোমাক ভাল পাই পেলাইছিলোঁ কিন্তু মনত অলপ সন্দেহ আছিল কাৰণ ইমান এজনী ধুনীয়া ছোৱালী নিশ্চয় কাৰোবাৰ গাৰ্লফ্ৰেণ্ড তুমি অহা নাছিলা যে তোমাৰ কাৰণে ৰৈ আছিলোঁ A small gift for you. So sweet. Thank you. Welcome. ক্ষণে তুমি আহা গোপনে বুজাব নোৱাৰো ক'ব যে নোৱাৰো বুজাব নোৱাৰো ক'ব যে নোৱাৰো প্ৰতি পলে পলে তুমি ৰুৱাহি হিয়াৰে মাজত গোপনে গোপনে আহি শিহৰণ জগোৱা মনে মনে মন দিলো তোমাকে
আকাশত মোৰ যে জোনাকত পোহৰৰ ৰেঙনি তুমি মোৰ যে কবিতাত মোৰ যে জীৱনী প্ৰথম লিখনি তুমি মোৰ প্ৰাণে প্ৰাণে তুমি দেহৰো ভাজতো তুমি প্ৰতি দিশে দিশে তুমি মোৰ চৌদিশে যেন তুমি মনে মনে মন দিলো তোমাকে ক্ষণে ক্ষণে তুমি আহা গোপনে ঐ কি হৈছে তোৰ তই কি জানিবি ভাই প্ৰেমৰ মহিমা চাল্লা গলি আৰু তই ঐ যাওঁগে ব'ল দেৰি হৈছে যাওঁগে ব'ল না ৰচোন তোৰ লগতো যে ব'ল ব'ল সোনকালে যাওঁ ব'ল এই আজি রোজ ডে হ্যাপি রোজ ডে এটু লুয়া গ্লোপিয়া রোজ লুয়া ঐ আহি গ'ল তোৰ হিৰো ইটছ ফৰ ইউ হ্যাপি ৰ'জ ডে থেংক ইউ ছ' মাছ ব'লা বস হেপি রোজ ডে মানিলো মোরে বিনতে এই কিবা দেখিছ কিবা শুনিছ বল এই এবলা তোক দেখি ভাল লাগিল গানক সহায় কৰিছ হয় দাদা মই তোক এদিন সহায় কৰিম ক'ৰ পৰা আহিলি তই দাদা মই টিউচন কৰি আছো অঁ হৰি ক'ত হৰি নীলাচল পাহাৰত ৰিয়াৰ বাৰ্থডেত গৈছে ময়ো তাতে গৈ আছো নীলাচল পাহাৰ ৰিয়াৰ বাৰ্থডে অঁ হৰি ছাৰক মোৰ চেলুট দিবি আৰু ৰিয়া বৌক মোৰ দাদা হেপী বাৰ্থডে উইচ দিবি আৰু হ'ব দাদা ঠিক আছে হ'ব দে মই যাওঁ ঠিক আছে দাদা হেল্ল' ৰকি নীলাচল পাহাৰত ৰিয়াৰ বাৰ্থডে Happy birthday to Ria. Happy birthday to you. কি কৰা কি হৈ আছে ইয়াত ছাৰ ৰকি কাজিয়া তোৰ আৰু মোৰ মাজত মিছাতে ৰিয়াক ইনভলভ নকৰিবি হয় নেকি
বাৰ্থডে মনাব আহিছো তোক লাষ্ট টাইম সুধিছো মোক ভাল পাবি নে নাই তোৰ নিচিনা গুণ্ডা এটা কোনে ভাল পাব হা মইতো ইমান দিনে নিজকে হিৰো বুলি ভাবি আছিলো হা সফা কৰি পেলা প্ৰেম কৰিব Finish them! Hurry up! কিয় মাৰিছ Mardak! Mark! Mark! মুখ ভাল নাপাও ডক্টৰ মাতক ডক্টৰ ক'ত ওম তই আমাক এৰি যাব নোৱাৰ ওম চকু মেলি থাক ডক্টৰ ক'ত ডক্টৰ ক'ত ওম তই ডক্টৰ ক'ত ৰিলেক্স হৰি ক'ত ৰিলেক্স হৰি ক'ত হৰি ক'ত ক'ত আছে হৰি ক'ত হৰি আৰু আমাৰ মাজত নাই হৰি আৰু ৰিয়া আমাক এৰি বহুত দূৰলৈ গুচি গ'ল দোস্ত যিমানখিনি পাৰোঁ মই কৰিলোঁ তাতকৈ বেছি আৰু মই একো কৰিব নোৱাৰোঁ ৰকিৰ গ্ৰুপে তোক বিচাৰি আছে তই যিমান পাৰ সোনকালে ইয়াৰ পৰা গুচি যা দোস্ত গুচি যা बोला
ফাল্টু কথা কবে দেউতাই কৈছে তই গ'লেহে বোলে মোক গুৱাহাটীলৈ পঠাব চা হৰি তহঁতৰ ঘৰৰ পৰা আগতে আমাক কিমান সহায় কৰি থৈছে সেইটোতো প্ৰব্লেম আমাৰ ঘৰৰ মানুহ সকলোৱে তোক নিজৰ বুলি ভাবে আৰু মোতকৈ বেছি তোকহে ভাল পায় তইহে নিজৰ বুলি নাভাব আৰু এটা কথা মনত ৰাখিবি ওম মানুহে জন্ম লওঁতে মা দেউতা ভাই ভনী সকলোবিলাক লৈ আহে মাত্ৰ এজন বন্ধু নানে তই তাৰ লগ কেতিয়াও নেৰিবি ওম শুনকচোন শুনক ক'ত যায় আপুনি আপুনি ৰ'বচোন ৰ'ব নাযাব নাযাব বাহিৰত নাযাব এই শুনকচোন শুনক আপুনি মূৰত দুখ হৈ আছে বাহিৰত নাযাব বিহনে অকলশৰীয়া মই কিয় মোক এৰি গলি গোপনে থকা সেই সপোনবোৰ আজি কিয় ভাঙিলি বিচাৰিছো হৰিও জনমে জনমে হৰিও হৰিও জনমে জনমে হৰিও सिमी तुम बैठो मैं टिकट लेके आता हूँ जी पापा ওট ফট যা মহাকাকালত বয়ে যাবে ওট বইব আইছ ফট प्लीज लीव मी प्लीज
আবে ছোৱালী মোক মাৰিব আহিছ এই ইয়াক গাড়ীত উঠাই লৈ বল বল কিয় ধৰিছ তোৰ কি হ'ল এই মোক খেল बेटी इसको पकड़ो हाँ पापा पकड़ो इसको चलो हाँ आराम से हाँ आराम से बेटी जी पापा इसको घर में ले जाता हूँ नहीं तो वो लोग आके फिर मारेंगे हाँ पापा इन्हें ले चलते हैं पापा 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 जल्दी आइए आ रहा हूँ बेटा पापा মই ক'ত আছো आप अभी सिक्किम में हो सिक्किम हाँ सिक्किम पापा हाँ बेटा মই ইয়াত কেনেকৈ আহিলো ভেরি টাফ গাই ইমান ইনজিওর হোৱাৰ পাছতো উঠিবলৈ চেষ্টা কৰি আছা তুমি इसको पिलो दे दो जी पापा आराम से हाँ थैंक यू यंग मैन তুমি আমাক বহুত হেল্প কৰিলা হেল্প ছাৰ আপুনি কৰিলে নহ'লে তোমাৰ পৃথিৱীত নাথাকিলো হয় বাৰু কোৱাচোন তোমাৰ নামটো কি यंग मैन ছাৰ ওম ओम जिमी पिला दो उसको जी पापा खुआ खुआ पिला दो सब पिला दो गुटेखिनि खुआ बढ़िया बढ़िया दैट्स ए गुड बॉय यंग मैन তুমি এতিয়া রিল্যাক্স কৰা পাছত আমি আৰামছে কথা পাতিম
হয় স্যার। चलो सिमी इसको आराम करने दो। गुड मॉर्निंग। এতিয়া কেনেকুৱা পাইছা? আগতকে বেটাৰ স্যাৰ। বাৰু কোৱাচোন ইয়ং মেন, আমি যেতিয়া গুৱাহাটীত আছিলোঁ তোমাক তেতিয়া ষ্টেচনত লগ পাইছিলোঁ। তেতিয়া তোমাৰ মূৰত বেণ্ডেজ আছিলে, কিয়? ক'ৰবাত কিবা এক্সিডেণ্ট হৈছিলে নেকি? স্যাৰ মোৰ জীৱনৰ বহুত ডাঙৰ ঘটনা ঘটি গৈছে। কেনেকুৱা ঘটনা? ঐ তই ইয়াত আছ? কি হ'ল হাৰি? হৰি নহয় কিন্তু কৈ দিছো। বাবা কি মিঠা। ভাবিছো দাদা বহুত ডাঙৰ ডাঙৰ প্লেনিং আছে। মোক জোকাই থাকে। হ'ব দে থাকিবি ঘৰত অকলে অকলে। বেছি লাগি থাকো মোৰ লগত। অ মা চোৱা না। তাৰ পিছতে আমি গুৱাহাটীলৈ আহোঁ। Everything will be fine, my boy. You must be brave. Thank you. জীৱনত সাহসী হোৱা। আমি আছো, চিন্তা নকৰিবা। ये आपकी दवाई और पापा ये आपकी चाय। थैंक यू बेटा। খোৱা, দৰৱটো খোৱা। স্যাৰ আপুনি ছিক্কিমত থাকি ইমান ধুনীয়া অসমীয়া কয়। আচলতে মই 10 বছৰ অসমত চাকৰি কৰিছিলোঁ। তাতেই চিমিৰ মাকৰ লগত মোৰ চিনাকি হয় আৰু আমাৰ তাতেই বিয়া হয়। তাৰ পাছত চিমিৰ মাকে আমাক এৰি গুচি যায়। আই এম সৰি স্যাৰ। বাৰু কোৱাচোন, এতিয়া তুমি কি কৰিম বুলি ভাবিছা? স্যাৰ মই মোৰ বন্ধুৰ হত্যাৰ প্ৰতিশোধ ল'ব বিচাৰোঁ। স্যাৰ আপুনি যদি মোক সহায় কৰে তেতিয়া মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰিম। হেল্প? মই কেনেকুৱা ধৰণৰ হেল্প কৰিম? মই আপোনাৰ পৰা মাৰ্চিয়েল আৰ্ট শিকিব বিচাৰোঁ। মাৰ্চিয়েল আৰ্ট প্ৰতিশোধৰ বাবে নহয়, আত্মৰক্ষাৰ বাবে। স্যাৰ মই ভাবোঁ আত্মৰক্ষাৰ লগতে আনকো সহায় কৰিবলৈ মাৰ্চিয়েল আৰ্ট। ওকে, ঠিক আছে, কিন্তু বহুত কষ্ট কৰিব লাগিব মাই বয়। স্যাৰ মই তেজৰ শেষ বিন্দুলৈকে মাৰ্চিয়েল আৰ্ট প্ৰেক্টিছ কৰিম। That's the spirit. I will start from tomorrow, okay? Yes, sir.
त्यो परदेशी केटो लडिरहेको थियो अरे नि त अनि कस्तो भयो के भयो नि त केटाको हालचाल राम्रो छ तिमी के यादेऊ त्यो पाइला अंकल चाय सबैको राम्रो होस् हैन बाबु अनि पनि तिम्रो खबर कस्तो छ नि राम्रो छ लड़का का शादी तो नहीं हुआ अच्छा के भएछ भने सो खबर गर्नु होला है हैन सबैको राम्रो नमस्ते लौ त अब हामी जान्छौँ है गाते रहिएगा नमस्कार आपको हाथ देखना आता है? देखो नहीं आता मालूम नहीं मुझे देखो ना कुछ है क्या फिर कभी देखेंगे आओ बच्चे लोग चलो वहाँ बहुत बड़ा मेला होता है ध्यान ले आओ आपको अच्छा लगेगा बहुत अच्छा मेला है शिवी इसका ध्यान रखना जी पापा ये सिक्किम का बहुत बड़ा मेला है रामरी हो रामरी घुमो माल घुमा दे रोटी बाहर के लड़कों में क्या है जो हम में नहीं है प्लीज डोंट डिस्टर्ब अस उठो It doesn't matter where you come from. It's a matter of pride and honor. हाय चलो हम लोग घूम के आते हैं ठीक है चलो
छा गई प्यार में ऐसा भी होता है मेरी जान क्या कहे तुमसे हम ये मेरे हम ना सुन ले जाना सुन ले तो जरा हर सांस पे है अब जो नाम तेरा मांगू दुआ रहे साथ तेरा जीने का मकसद अब मुझे मिल गया प्यार में ऐसा भी होता है मेरी जान क्या कहे तुमसे हम ये मेरे हम ना प्यार में ऐसा भी होता है मेरी जान क्या कहे तुमसे हम ये मेरे हम ना अब जा रहे हो हाँ और कब आओगे? पता नहीं मुझे मेरी मंजिल कहाँ लेके जाए। प्लीज मत जाओ, वो लोग आपको मार देगा। And I'll miss you. I am in the best shape of my life. I am a better fighter now. I can beat him. For Hari, I have to go. And for you, I'll be back. हाँ हाँ वही बात बोल रहा हूँ ना मैं, वो जा रहा है। ठीक है, ओके, थैंक यू। ওম, তোমাৰ কাৰণে গুৱাহাটীত সকলো বন্দবস্ত কৰি দিছো মই, হৈ আছে, তুমি যাব পাৰা। Thank you, sir. ওম হয় ছিকিমৰ দাদাই ফোন কৰিছিলে ৱেলকাম Thank you. হ বাইকৰ চাবিটো লোৱা Thank you so much.
जनमे जनमे हरि ओम हरि ओम जनमे जनमे हरि ओम পুৰণি বতাহে আহি মোক আজি আকৌ আগুৰে হাঁহিৰ কান্দোন সেই প্ৰভাতবোৰ পাহৰিব নিদিয়ে তোক বিচাৰো অনুভৱটো দি থক হৰি ওম জনমে জনমে হৰি ওম তোৰ বিহনে অকলশৰীয়া মই কিয় মোক এৰি গলি ক'ৰবাত যোৱা নেকি নাযাওঁ দাদা বেগটো তোমাৰ নহয় যেন লাগিছে নহয় ঠিক আছে ঘূৰাই দিয়া হ'ব দাদা দাদাই দিয়া কথা কৈছে Stupid nonsense. Thank you so much. Thank you, Mama. বাই আবে দোস্তে না পাৰ্টিত মজা হৈছিলে বে সব খাই পেল আবে দোস্তে কোন আহিছে চাবে ই ক'ৰ পৰা আহিলে বে ৰকি কোট এই যাচোন দুচৰ দিয়া বেটা হিৰো লাইছে ৰকি কোট বাস্কেটবল খেলি আছে शाबाश शाबाश बढ़िया Rocky बढ़िया shoot Rocky come on बढ़िया
Okay. Next time. দুখ লাগে আব্বা এই আকৌ মাৰ খাব আহি গ'ল কি চাইছ মাৰি সালা কি চাইছ মাৰ মোক মাৰিবলৈ তই ট্ৰেইনিং লৈ আহিছ ইহঁতকেইটাক মাৰি কি তই হিৰো হৈ গলি মোৰ লগততো লাগিছা কি চাই আছ ষ্টিগান মাৰ না মাৰ কি চাই আছ মাৰ মোক মাৰিবলৈ আহ চাল্লা ইয়াক চেটেপে কৰি দিওঁ নেকি এই ৰ হৰি কেছত ফচিয়ে আছো ইয়াক যদি ইয়াতেই মাৰি দিয় গোটেই কেইটা ফচি যাম ইয়াক ফাইট পেলাবলৈ লৈ বল গুডে দিয়া ধৰ ইয়াক উঠা কি চাই আছ মাৰ তাক ফাইট কৰিবলৈ আহ বেটা ফাইট কৰিবলৈ আহিছে চল ফাইট কৰ আমাক মাৰিবি চেম আহি যা ঐ তহঁত চামাদৰ
কি চাই আছ মাৰ তাক Mother kang matao! Hey! আৰু কাকো মতা দৰকাৰ নাই তোৰ কাৰণে মই কাফি মোক মাৰিব আহিছ মোক মাৰিবি খালাস হে ঘোলা দিয়ে হরিও হ্যাঁ jadi Bhagavan, Om Ya Puja,
কুঁৱৰিছো মুঢ়িয়া বিচাৰিছো হৰি জনমে জনমে হৰি হৰি জনমে জনমে হৰি এজাক পুৰণি বতাহে আহি মোক আজি আকৌ আগুৰে হাঁহিৰ কান্দোন সেই প্ৰভাতবোৰ পাহৰিব নিদিয়ে তোক বিচাৰো মই অতীত অনুভৱটো দি থক হৰি জনমে জনমে হৰি তোৰ বিহনে অকলশৰীয়া মই কিয় মোক এৰি গলি